हाय नमस्कार मैं बरागाँव डेकापाम प्राथमिक विद्यालय प्रधान शिक्षक श्री राजू कुमार पाटर आज आम प्रति बছৰ पालन कर आज आम उत्सव विद्यारम्भ 2024-25 बर्षर उत्सव विद्यारम्भर आम जो बছৰ तर आग बছर पातिছোঁ गति के आजिओ आम बर उलह मालरे आज आम उत्सव विद्यारम्भटी आम पालन करूँ आज सचाक गौरवान्वित आज आम उत्सव विद्यारम्भ 2024-25 बर्षर एनेकुवा एटा आमार अनुष्ठाने आमाक सहयोग करिছে जितु नेকি RD मटर्सर फाলৰ পৰা আমাৰ বিদ্যালয়ৰ শিশু উদ্যানখনি উন্মোচন কৰিছে আমাক আগবঢ়াইছিল আজি উন্মোচন কৰা হৈছে লগতে কাছমাৰী গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি শ্ৰীযুত পংকজ বৰাদেৱেও আমাক বিদ্যালয়ৰ जितु পুৰণখন আগবঢ়াইছে আজি তাক আমি খুঁটা স্থাপন কৰিছোঁ গতিকে লগতে আজি আমাৰ যি উৎসৱ বিদ্যাৰম্ভত আমাৰ নৃত্য গীত আৰু লগতে এখনি নাটকো আমি পৰিৱেশন কৰাম गति के आम दिनजोरा कार्यसूची आम बर धूमधामेरे जाओ बोली आम आशा राखिছোঁ मोर इतना खूब ভাল লাগিছে स्कूल तो आम एडप्ट करूँ जिमान पारे आम हेल्प करिम बच्चाबिलक इतना खूब भालके पढ़क ये आमार इच्छा आछे इतना लरा छोवालीबिलाको स्कूल बेग दिया होइसे जूता दिम और जी किबा लागे स्कूल बेंच बिलाक दिया आछे और जी लागिले आम किबा एटा पढ़ाम जी लागिले भविष्य कारण जी फैसिलिटी हमें जिमान पारि आम करिम जी करिबले आछे मैम आप ये बोलिए कि यहाँ पे आपने एडॉप्ट किया है हम बोल हाँ समझ गई समझ गए मैं बुझी पाऊँ को बोले पाऊँ ना ईमान बाल के हाँ स्कूल में आज हम लोग एक प्लेग्राउंड और एक प्लेग्राउंड का इनॉग्रेशन किए हैं जो हम लोग का RD मोटर्स चैरिटेबल ट्रस्ट से इस साल 52 प्लेग्राउंड्स का जो हम लोग ने प्रोजेक्ट लिया है उसका एक प्लेग्राउंड का आज इनॉग्रेशन हुआ है और साथ में हम लोग ये स्कूल को भी अडॉप्ट किए हैं फॉर 1 ईयर जिसमें स्कूल में जो फैसिलिटीज़ बेसिक फैसिलिटीज़ का जो ज़रूरत है वो हम लोग पूरा करेंगे और स्कूल में ऑलरेडी हम लोग डेस्क बेंच दिए हैं और स्कूल बैग्स दिए हैं स्टेशनरी दिए हैं और स्कूल बच्चों के लिए शूज़ दिए हैं और भी अगर स्कूल में और भी किसी चीज़ का ज़रूरत होगा वो हम लोग देख के 1 साल के अंदर जो भी चीज़ का रिक्वायरमेंट है स्कूल का वो हम लोग करके देंगे थैंक यू धन्यवाद जनाइছোঁ पोनप्रथमे आमार साংবাদিক बंधु नव बरा डांगरिया आज आम बरागाँव डेकापाम प्राथमिक विद्यालयলৈ आহি আমি এটাই অনুভৱ কৰিলোঁ যে আজি ইয়াত সাংস্কৃতিক অনুষ্ঠানৰ লগতে আজি উঠি অহা নৱপ্ৰজন্মক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ স্বাৰ্থত আজি আমি আজি তাৰিখলৈকে এটা আমাৰ অনুভৱ হৈছিলে যে RDৰ মটৰ্ছ তেখেতসকলে কেৱল ব্যৱসায়ৰ লগত জড়িত হৈ আছিল বুলি আমাৰ ব্যক্তিগতভাৱে অনুভৱ হৈছিলে কিন্তু আজি তাৰিখত আমি তেখেতসকলৰ ভাষণ প্ৰসংগত বা তেখেতসকলৰ কাৰুকাৰ্য দেখি আমি অনুভৱ কৰিছোঁ তেখেতসকল অকল ব্যৱসায় ক্ষেত্ৰখনতে থকা নাই আজি সামাজিক ক্ষেত্ৰখনক তেখেতসকলে আগুৱাই নিয়াৰ কাৰণে যথেষ্ট তেখেতসকলে চেষ্টা কৰিছে আৰু দেখিছোঁ আজি ইয়াতে সুন্দৰভাৱে ডেস্ক বেঞ্চৰ যোগান ধৰিছে ল'ৰা ছোৱালীক খেলা ধূলা কৰিবৰ কাৰণে সুন্দৰভাৱে প্ৰাক নিৰ্মাণ কৰিছে আগন্তুক দিনত তেখেতসকলে টয়লেট বা ক্লাছৰুমৰ পৰা ধৰি বিভিন্ন ধৰণৰ তেখেতসকলে কিটচেনৰ পৰা ধৰি তেখেতসকলে বনোৱাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু ইয়াৰ জৰিয়তে আমি গম পাইছোঁ যে RDৰ মটৰ্ছ সঁচাই ভাৰতবৰ্ষ এটা বিত্তীয় প্ৰতিষ্ঠান সঁচাই এটা মহান অনুষ্ঠান আমি আশা কৰিছোঁ যে RDৰ মটৰ্ছ তেখেতসকল দীৰ্ঘায়ী হওক আগন্তুক দিনত তেখেতসকলে ব্যৱসায়িক ক্ষেত্ৰখনৰ লগতে আমাৰ সামাজিক ক্ষেত্ৰখনত বা আমাৰ স্কুল কলেজবিলাকক তেখেতসকলে আগুৱাই নিয়ক কাৰণ এটা সময় আছিল যে এতিয়াও সেই সময়টো চলি আছে বিশেষকৈ ব্যক্তিগত বিদ্যালয়বিলাকত আমাৰ ল'ৰা ছোৱালী যোৱা আগ্ৰহটো বেছি কিন্তু আজি সেই ব্যক্তিগত বিদ্যালয়ৰ সমানে আমাৰ ক্লাছৰুম নিৰ্মাণ হৈছে আমাৰ চৰকাৰে য'ত পৰিমাণে চেষ্টা কৰিছে আৰু লগতে আজি আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাকেও চৰকাৰৰ সমানে তেখেতসকলে সহযোগ কৰিবলৈ আগবাঢ়ি গৈছে আৰু সেইকাৰণে আমি যথেষ্টখিনি আন্তৰিকভাৱে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আগন্তুক দিনত তেখেতসকলে আৰু আগুৱাই নি RDৰ মটৰ্ছৰ নাম যাতে গোটেই বিশ্বত জিলিকি উঠে আমি তাকে কামনা কৰিছোঁ আৰু লগতে আজি এই দিনটোতে তেখেতসকলৰ অনুষ্ঠানৰ লগতে আজি মোৰো এটা শুভ দিন বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ কাৰণ তেখেতসকলৰ পিতৃ মাতৃয়ে যেনেধৰণে তেখেতসকলক শিক্ষাদান কৰিছিলে আৰু সমাজৰ হকে কাম কৰাৰ কাৰণে আজি মোকো পিতৃ মাতৃয়ে সেই সমানে সেই সাহসটো দিছিলে যাৰ বিনিময়ত আজি সেই শুভ দিনটোতে মই পিতৃ স্বৰ্গীয় লক্ষীৰাম বৰা কোৱাৰ্ডনত মই আমাৰ কাছমাৰী পঞ্চায়ত এলেকাত বৰাগাঁও ডেকাপাম প্ৰাথমিক বিদ্যালয়ত মই ৪ৰ্থটো তোৰণ আজি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ আজি ইয়াত আমাৰ আধাৰশিলা সম্পূৰ্ণৰূপে হৈ গৈছে
আৰু সেইকাৰণে মই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, RD মটৰ্ছো আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনত আৰু যাতে তেনেধৰণৰ কাম কৰি পেলাই আজি RD মটৰ্ছে যেনেকৈ কাম কৰি আজি সকলোৰ পৰা তেখেতসকলে সন্মান পাবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ আগন্তুক দিনত সকলোৱে আশীৰ্বাদ কৰিব, আমি ৰাইজৰ হকে কিবা নহয় কিবা এটা কৰি আমি যাতে আগুৱাই নিব পাৰোঁ আৰু ভৱিষ্যত আমাৰ প্ৰজন্মক যাতে আমি এটা তেখেতসকলৰ মানৱীয় দৃষ্টিকোণেৰে এটা যাতে আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাকে আমি অনুৰোধ জনাই মই ক'বলগীয়াখিনি মই ইমানতে সমাপ্ত কৰিছোঁ।